শিৱসাগৰ চেৰেকাপাৰ সিংহদ্বাৰৰ কৃষ্ণগুৰু শাখা সেৱাশ্ৰমত চিৰনমস্য গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ গুৰুভাৰ মহোৎসৱ উদযাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম শিৱসাগৰ চেৰেকাপাৰ সিংহদ্বাৰৰ কৃষ্ণগুৰু শাখা সেৱাশ্ৰমত। কৃষ্ণগুৰু সেৱাশ্ৰমৰ বৰ্তমানৰ গুৰুজনা গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ গুৰুভাৰ মহোৎসৱ আজি শিৱসাগৰ চেৰেকাপাৰ সিংহদ্বাৰৰ কৃষ্ণগুৰু শাখা সেৱাশ্ৰমত উদযাপন কৰা হৈছে। পুৱাই চেৰেকাপাৰ সিংহদ্বাৰ কৃষ্ণগুৰু শাখা সেৱাশ্ৰমত অখণ্ড কীৰ্তন অনুষ্ঠিত হোৱাৰ লগতে এক আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা অনুষ্ঠিত হৈছে। এই সম্প্ৰীতি যাত্ৰাত ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰিছে। দেখিছে আজি এই অঞ্চলটোৰ গোটেই আকাশে বতাহে কৃষ্ণগুৰু নাম ধ্বনিৰে যেন মুখৰিত হৈ পৰিছে। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে 1974 চনৰ পৰাই লোকহিতাৰ্থে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ উদ্ধাৰৰ উদ্দেশ্যে কৃষ্ণগুৰু এক নাম বিলি কৰিছে আৰু 2017 চনত কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ মহাপ্ৰয়াণৰ পাছত তেওঁৰ পুত্ৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে গুৰুভাৰ গ্ৰহণ কৰে, কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুভাৰ গ্ৰহণ কৰে আৰু সমস্ত যি ভকত ভক্তসকলৰ গোটেই ভক্তসকলক এক দুলেৰে বান্ধি আত্মাপ্ৰেমৰ বাণীৰে এক দুলেৰে বান্ধি সুকলমে আৰু সুচাৰুৰূপে পৰিচালিত কৰি আহিছে। মাঘ মাহৰ এটা ৰবিবাৰে এই আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ বৰ্তমানৰ গুৰুজনা গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ গুৰুভাৰৰ দিৱস এটা আমি উদযাপন কৰি আহিছোঁ 2017 চনৰ পাছৰ পৰাই আৰু এইবাৰ শিৱসাগৰত এই অনুষ্ঠানটি গুৰুভাৰ দিৱসটি পালন কৰা হৈছে আজিৰ দিনটোত। আপোনালোকে দেখিছে আমাৰ ভক্তসকল ইয়াত সমবেত হৈছে। আমি সকলোৱে কৃষ্ণগুৰু এক নাম কীৰ্তন কৰিছোঁ আৰু এক আত্মাপ্ৰেমৰ বাণী আমি জগতৰ লোকৰ বাবে আমি বিলাবলৈ চেষ্টা কৰিছোঁ যে আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণদা আত্মাহে। আৰু আজি এই দিনটোৰ লগত সংগতি ৰাখি এক আধ্যাত্মিক শোভাযাত্ৰাও উলিওৱা হ'ব। আমি আশা ৰাখিছোঁ ইয়াত প্ৰায় 3000ৰ পৰা 3500লৈকে আমাৰ ভক্তসকলে ইয়াত অংশগ্ৰহণ কৰিব। নাজিৰাৰ পৰা মাইনুবৰুৱা ৰিপৰ্ট, গ্ল'বেল NE 24/7।